এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ডালমিয়া চিমেণ্টৰ হঠকাৰী সিদ্ধান্ত দেখিবলৈ পোৱা গৈছে। ডালমিয়া চিমেণ্টে এইবাৰ থলুৱাক বঞ্চিত কৰি বহিৰাগতক বৰপীৰা পাৰি দিছে। ডালমিয়া চিমেণ্টে দীৰ্ঘদিন ধৰি থলুৱা ট্ৰাক চালকসকল যে আছিল, ট্ৰাক মালিক সন্থা আছিল, সেইসকলক বঞ্চিত কৰি বহিৰাজ্যৰ পৰা এইবাৰ ট্ৰাক আনিছে আৰু ট্ৰাক আনি কামত লগাইছে ডালমিয়া চিমেণ্টে। আৰু এই সিদ্ধান্তৰ পাছতে এতিয়া হোজাই লংকাত দেখিবলৈ পোৱা গৈছে, উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। লংকাত প্ৰতিবাদ সাব্যস্ত কৰিছে ট্ৰাক চালক আৰু ট্ৰাক চালক সন্থা আৰু মালিক সন্থাই প্ৰতিবাদ সাব্যস্ত কৰিছে। ডালমিয়া চিমেণ্টৰ এই সিদ্ধান্তৰ পিছতে এতিয়া ওলাই আহিছে ট্ৰাক চালক সন্থা। তেওঁলোকৰ অভিযোগ যে তেওঁলোকক প্ৰতাৰণা কৰা হৈছে। দীৰ্ঘদিন ধৰি তেওঁলোকে ডালমিয়া চিমেণ্টৰ সৈতে জড়িত হৈ আছিল, ডালমিয়া চিমেণ্টৰ সৈতে কাম কৰি আছিল, কিন্তু হঠাৎ ডালমিয়া চিমেণ্টে বহিৰাজ্যৰ পৰা ট্ৰাক আনিছে, ট্ৰাক আনি কামত লগোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে ট্ৰাক চালক সন্থা আৰু মালিক সন্থাই। লৈছোঁ সবিশেষ এটা গুৰুত্বপূৰ্ণ খবৰ। ডালমিয়া চিমেণ্টৰ হঠকাৰী সিদ্ধান্ত, ডালমিয়া চিমেণ্টৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে। ডালমিয়া চিমেণ্টৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে থলুৱা চালক সন্থাই। স্থানীয় ট্ৰাক মালিক আৰু চালক সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে। আৰু লংকাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। থলুৱাক বঞ্চিত কৰি বহিৰাগতক বৰপীৰা পাৰি দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে ট্ৰাক চালক সন্থা আৰু মালিক সন্থাই। বহিৰাজ্যৰ ট্ৰাক আনি কামত লগোৱাত ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ট্ৰাক চালকসকলে। এটা গুৰুত্বপূৰ্ণ খবৰ জনাই আছোঁ। ডালমিয়া চিমেণ্টৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে চালকসকলক এই প্ৰতাৰণা কৰাৰ অভিযোগ। ডালমিয়া চিমেণ্টৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী লৈছে লংকাত স্থানীয় যিসকল ট্ৰাক চালক আছে, ট্ৰাক চালক সন্থা আছে, মালিক সন্থা আছে, সেইসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে ডালমিয়া চিমেণ্টৰ বিৰুদ্ধে। তেওঁলোকৰ অভিযোগ যে দীৰ্ঘদিন ধৰি তেওঁলোকে ডালমিয়া চিমেণ্টৰ সৈতে জড়িত হৈ আছে, কাম কৰি আছে, কিন্তু হঠাৎ বহিৰাজ্যৰ পৰা ট্ৰাক আনি কামত লগাইছে ডালমিয়া চিমেণ্টে আৰু তেওঁলোকক এক প্ৰকাৰে প্ৰতাৰণা কৰাৰ অভিযোগ তুলি এটা বৃহৎ প্ৰতিবাদী কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰিছে। আৰু ডালমিয়া চিমেণ্টৰ বিৰুদ্ধে এই বৃহৎ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে লংকাত। থলুৱা চালকক প্ৰতাৰণা কৰাৰ গুৰুত্বপূৰ্ণ অভিযোগেৰে এই প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে লংকাত। আৰু লংকাত এক প্ৰকাৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে চালক সন্থাই। চালক সন্থাৰ সৈতে প্ৰতিবাদত অংশগ্ৰহণ কৰিছে মালিক সন্থাইও। বহিৰাজ্যৰ ট্ৰাক আনি কামত লগোৱাক লৈ ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ট্ৰাক চালকসকলে। জনাই আছোঁ ডালমিয়া চিমেণ্টৰ হঠকাৰী সিদ্ধান্তৰ পাছতেই এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে ট্ৰাক চালক সন্থা আৰু মালিক সন্থাই। তেওঁলোকক প্ৰতাৰণা কৰাৰ অভিযোগেৰে এই প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে। দীৰ্ঘদিন ধৰি প্ৰায় 20 বছৰ ধৰি এওঁলোকে ডালমিয়া চিমেণ্টৰ সৈতে জড়িত হৈ আছিল। ডালমিয়া চিমেণ্টৰ যিসমূহ কাম, সেইসমূহ কাম এইসকল ট্ৰাক চালকে কৰি আহিছিল বা মালিক সন্থাই কৰি আহিছিল। স্থানীয় এইসকল ট্ৰাক চালক তেওঁলোকে কৰি আহিছিল, কিন্তু হঠাৎ বহিৰাজ্যৰ পৰা ট্ৰাক আনি কামত লগাইছে ডালমিয়া চিমেণ্টে। আৰু এই সিদ্ধান্তৰ পাছতে এতিয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে স্থানীয় ট্ৰাক চালকসকলে আৰু মালিক সন্থাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে লংকাত। এই মুহূৰ্তত চালকসকলৰ মন্তব্য আছে, মালিক সন্থাৰ মন্তব্য আছে, আমি সেই মন্তব্য আগবঢ়াইছোঁ। आज इतना दिन से 20 साल पहले से 6 चक्का गाड़ी चला कर कितना ड्राइवर लोग कुर्बान हुआ। उसके बाद ये बोले हैं कि 12 चक्का चला है। डालमिया खुद बोले हैं आसाम लंका का और कार्बी आंगलंग का एनसीएल का गाड़ी कितना आदमी इंश्योरेंस से लिए हुए हैं, वो इंश्योरेंस एमआई देने नहीं सकते हैं और ये रेट बार बार कमाते हैं और बाहर से गाड़ी लाके चलाते हैं। ये अच्छा बात नहीं है। ये सारा गाड़ी समझ लें, जितना मालिक को एमआई वाला है नहीं है, ये गाड़ी समझ लें और बाहर से गाड़ी चलाएं। गाड़ी हटाएं, यहाँ का गाड़ी चलाएं। मांग तो यही है। कितना आदमी कुर्बान हुए, कितना ड्राइवर हैंडमैन कुर्बान हुए, इनका समझ में कुछ नहीं आ रहा है। আজি 20 বছৰৰ পৰা ডালমিয়াৰ লগত আমাৰ বেপাৰ চলি আছিল, মোটামুটি ভালে চলি আছিল। এতিয়া তেওঁলোকে ঘপককে কৈ দিলে যে আমাৰ লংকা, কাৰ্বি আংলং, ডিমাহাছাৰ গাড়ী তেওঁলোকে কামত নলগায়। আজি চাওক, তেওঁলোকেই আমাক গাড়ীবিলাক কিনাইছিলে। আজি আমি কি কৰিছোঁ, আমি আলোচনা কৰি আমি গোটেই গাড়ীৰ মালিকে সিদ্ধান্ত লৈছোঁ যে তেওঁলোকে প্ৰেছাৰ কৰি যেতিয়া আমাক গাড়ী লৈ আহিছে, আমি যেতিয়া গাড়ী বাহিৰত চলাব নোৱাৰিম, গতিকে ডালমিয়া কোম্পানীক আমি গাড়ী ডালমিয়া আচলতে দিবৰ কাৰণে আমি আজি আমি সিদ্ধান্ত লৈছোঁ। ডালমিয়া আচলতে বহিৰাগতক বৰপীৰা পাৰি দিছে। বহিৰাগতক বৰপীৰা পাৰি দিছে আৰু সৰু সৰু মানুহক মাৰিব মানে বিচাৰিছে। কমচে কম 10,000 তাতকৈ বেছি হ'ব পাৰে ডাইৰেক্ট ইনভলভ। যিখিনি গাড়ীৰ মালিক, তেওঁলোকৰ পৰিয়াল আছে, গাড়ীৰ চালকসকল আছে, হেল্পাৰসকল আছে, মেকানিক আছে, মটৰ পাৰ্টছ দোকান আছে, স্থানীয় দোকানদাৰ আছে, চবক পেটে ভাতে মাৰাৰ সিদ্ধান্ত লৈছে। আপোনালোকৰ এই আন্দোলন কিমান দিনলৈ থাকিব? আমাৰ যেতিয়ালৈকে ডালমিয়াই গাড়ীখিনি সমজি নলয় তেতিয়ালৈকে আমাৰ আন্দোলন জাৰি থাকিব। आज इतना दिन से 20 साल पहले से
6 चक्का गाड़ी चला चला कर कितना ड्राइवर लोग कुर्बान हुआ। उसके बाद ये बोले हैं कि 12 चक्का चलाए। डालमिया खुद बोले हैं आसाम लंका का और कार्बी आंगलंग का एनसीएल का गाड़ी कितना आदमी इंश्योरेंस से लिए हुए हैं, वो इंश्योरेंस एमआई देने नहीं सकते हैं और ये रेट बार बार कमाते हैं और बाहर से गाड़ी ला के चलाते हैं। ये अच्छा बात नहीं है। ये सारा गाड़ी समझ लें, जितना मालिक को एमआई वाला है नहीं है ये गाड़ी समझ लें और बाहर से गाड़ी चलाएं। गाड़ी हटाएं, यहाँ का गाड़ी चलाएं, मांग तो यही है। कितना आदमी कुर्बान हुए, कितना ड्राइवर हैंडमैन कुर्बान हुए, इनका समझ में कुछ नहीं आ रहा है। আজি 20 বছৰৰ পৰা ডালমিয়াৰ লগত আমাৰ বেপাৰ চলি আছিল, মোটামুটি ভালে চলি আছিল। এতিয়া তেওঁলোকে ঘপককৈ কৈ দিলে যে আমাৰ লংকা, কাৰ্বি আংলং, ডিমা হাছাওৰ গাড়ী তেওঁলোকে কামত নলগায়। আজি চাওক, তেওঁলোকেই আমাক গাড়ীবিলাক কিনাইছিলে। আজি আমি কি কৰিছোঁ, আমি আলোচনা কৰি আমি গোটেই গাড়ীৰ মালিকে সিদ্ধান্ত লৈছোঁ যে তেওঁলোকে প্ৰেছাৰ কৰি যেতিয়া আমাক গাড়ী লৈ আহিছে, আমি যেতিয়া গাড়ী বাহিৰত চলাব নোৱাৰিম, গতিকে ডালমিয়া কোম্পানীক আমি গাড়ী ডালমিয়া আচলতে দিবৰ কাৰণে আমি গাড়ী আজি আমি সিদ্ধান্ত লৈছোঁ। ডালমিয়াই আচলতে বহিৰাগতক বৰফিৰা পাৰি দিছে। বহিৰাগতক বিলকুল বহিৰাগতক বৰপিৰা পাৰি দিছে আৰু সৰু সৰু মানুহক মাৰিব মানে বিচাৰিছে। কমচে কম 10,000 তাতকৈ বেছি হ'ব পাৰে ডাইৰেক্ট ইনভলভ। যিখিনি গাড়ীৰ মালিক তেওঁলোকৰ পৰিয়াল আছে, গাড়ীৰ চালকসকল আছে, হেল্পাৰসকল আছে, মেকানিক আছে, মটৰ পাৰ্টছ দোকান আছে, স্থানীয় দোকানদাৰ আছে, চবক পেটত মানে পেটে ভাতে মাৰাৰ সিদ্ধান্ত লৈছে। আপোনালোকৰ এই আন্দোলন কিমান দিনলৈ থাকিব? আমাৰ যেতিয়ালৈকে ডালমিয়াই গাড়ীখিনি সমজি নলয়